নৱ ৰায়, ধুবুৰী জিলাৰ সম্পাদক, ধুবুৰী জিলা আক্ৰাসুৰ। আৰু মোৰ লগত আছে ধুবুৰী আঞ্চলিকৰ সভাপতি সঞ্জয় কুমাৰ ৰায় আৰু ধুবুৰী আঞ্চলিকৰ সভাপতি উপসভাপতি অতুল ৰায়। আমি গোটেইখিনি আলোচনা কৰিহে দিছিলোঁ। চাওক, যোৱা পৰহি মোৰ নামত এটা বাতৰি সম্প্ৰচাৰ হৈছিল, কিবা মই মাটি বিকা বুলি আৰু চৰকাৰী ভূমি বিকা বুলি কিবা এটা অভিযোগ আহিছিল। এটা বাতৰিৰ চেনেলত মই দেখা পাইছিলোঁ, কিন্তু বস্তুটো টোটালি ভুৱা। মই চৰকাৰী মাটি কেনেকৈ বিকিম? ঘটনা হ'ল, এই মাটিখন আগত এটা স্কুল আছিল, যেতিয়া স্কুলটো নহ'ল তাৰপিছত কস্তুৰী বালিকা ইয়াত এটা বিদ্যালয় হ'ল, তাৰপিছত জল জীৱনৰ এটা স্কিমো হ'ল, তাৰপিছত জল জীৱনৰ ইফালে কিছুখিনি জেগা আছিল। এইখন আমি DC মহোদয়ক আৰু ৰঞ্জিত দাস মহোদয়ক আমি এটা প্ৰপ'জল দিলোঁ যে জেগাখন আমাক দিলে কিবা আমি ধুবুৰী জিলা আক্ৰাসুৰ পৰা কিবা এটা চিলাৰায় পাকে হওক, কিবা আমাৰ আক্ৰাসুৰ অফিচে হওক, এনেকুৱা ধৰণৰ কিবা এটা আমি ইয়াত স্কিমটো নহয়, স্কিম ক'ব নোৱাৰি, আমি কিবা কাৰ্যালয় হওক বা পাকে হওক আমি উঠাম আৰু কি। এইটো অলৰেডি KSC অফিচতো আমি প্ৰপ'জল দিছিলোঁ কিবা কামৰ কাৰণে। পৰহি 2-4 জনে চাওক, মোৰ নামত কিবা এলিগেশ্যন আছে আপোনাৰ, মোৰ নাম বুলি কওক, সেইটোত মই মানে একো নকওঁ, কিন্তু এটা জাতীয় সংগঠন, আমাৰ সংগঠনৰ নামত এই নৱ ৰায়ে আক্ৰাসুৰ ছেক্ৰেটাৰী ধমকি দিয়ে, সি এনেকৈ জমি বিকি খায়, এইটো বেয়া কথা। আমাৰ কমিটি গোটেইখিনি বুজি তাক মাটিখিনি দিয়া হৈছিল। তাৰ বেটীৰ বিয়া বুলি কৈছিল আমাক, যে মোৰ বেটীৰ বিয়া আছে, মোক অকণমান ৰাস্তা লাগে টেম্পৰাৰী। আমি তাক কৈছিলোঁ যে ঠিক আছে, বিয়াৰ কাৰণে দিম, আমি বিয়াৰ বাহিৰে কিন্তু আমি নিদিওঁ, কিন্তু আপুনি যদি অলপ মাটি চাটি পেলাই দিয়ে, আমিও অলপ মাটি পেলাই কেনে আমি এটা ঘৰ তুলিম বুলি কৈছিলোঁ। তেতিয়া আমি কমিটিখন গোটাই আলোচনা কৰিছিলোঁ। ধুবুৰী আঞ্চলিক আক্ৰাসুৰ আৰু ইয়াৰ 2 এজন ৰাইজো আছিল, 2 এজন মানে আমাৰ লগত জড়িত থকা 2-4 জন আছিল, গোটেইখিনি জানে। তাৰপিছত আলোচনা কৰি তাক দিয়া হৈছিল। চাওক, যেতিয়া কামটো ইহঁতে ষ্টাৰ্ট কৰিছিল, বাধাটো তেতিয়া দিয়ক। কোনো জেগাত কাম হোৱাৰ পিছত বাধা দি তাৰ লছ কৰি আমাৰ কি লাভ হ'ব? কোনোবাই ছোৱালীৰ বিয়া কথা কৈছে, সেইকাৰণে ৰাস্তাটো দিয়া আছিল। আৰু এইখন আমি চৰকাৰৰ তাতে আবেদনহে কৰিছিলোঁ, আমাকতো এতিয়াও চৰকাৰ পাত্তা দিয়া নাই। গতিকে যেতিয়া পাত্তা দিব, আমি আক্ৰাসুৰ পৰা এখন মেম'ৰাণ্ডাম দিয়া হৈছিল যে আমি ইয়াত আক্ৰাসুৰ অফিচে হওক, যিহেতু জেগাখন অলপ বেছি, যে আমি আক্ৰাসুৰ অফিচ আৰু এটা চিলাৰায় পাক উঠাম। চাওক, আমি এটা জাতীয় সংগঠন আক্ৰাসুত জড়িত আছোঁ। বিভিন্ন সময়ত আমাক কাৰোবাৰ ছোৱালীৰ বিয়াত হেল্প কৰিব লাগে, কোনোবা আহি কিবা আমাক অভিযোগ দিয়ে, তাৰ কিবা কামত যাই কিনে আমাৰ হেল্প কৰিব লাগে। কোনোবাই আমাক ছোৱালীৰ বিয়াৰ কথা কৈছিল, সেইকাৰণে আলোচনা কৰি আমি মাটিখিনি তাক মানে টেম্পৰাৰী এটা ৰাস্তা দিব খুজিছিলোঁ। কিন্তু এইটোক লৈ ইমান ডাঙৰ বিতৰ্ক হ'ব নালাগে। আজি মই অকলে কিয় ল'ম? মোৰতো অকলৰ মাটি নহয় এইখন, মই কিয় অকলে ল'ম? আমি গোটেইখিনি কমিটিখিনি আলোচনা কৰিহে দিছিলোঁ। নাই, এনে আমি মুখেৰে, যিহেতু আমাৰ ঘৰৰ ওচৰতে, আমি মুখেৰে ঠিক আছে, আপোনাৰ ছোৱালীৰ বিয়া আছে দি দিম, কিন্তু পিছত আপোনাৰ হেৰি কৰিব লাগিব। টোটালি মিছা, ভুৱা নিউজ। আৰু আমাৰ লগৰ এজন মানে ক'ৰ পৰা আহিল, কি খাই আহিল, আহি ডাইৰেক্ট মোৰ নাম কৈ, এটা দল সংগঠনৰ নাম কৈ এনেকৈ বদনাম কৰিব নালাগে। সি নাজানে যে কোনো এটা দল সংগঠনৰ নাম লৈ এনেকৈ ভুৱা কিছু কথা কৈ মানে চিধা চিধি মানে মই ক'লোঁ আৰু হ'ল, এনেকুৱা নহয়। বস্তুবিলাক আগত জানি লওক, তাৰপিছত কাৰোবাক দোষ দিয়ক, কোনোবা একটা দল সংগঠনক দোষ দিয়ক। গতিকে ইয়াকো মোৰ আহ্বান, আপোনালোকে ভালকৈ চাই লওক বস্তুখিনি, তাৰপিছত এটা দল সংগঠনৰ বদনাম কৰক। আপুনি ৰাইজক কি ক'ব বিচাৰে? ৰাইজক এইখিনিয়ে ক'ম, এই ঘটনাখিনি টোটালি মিছা, আৰু ৰাইজে অলপ তদন্ত কৰিও চাব
যে মই বিকিছো নে কি আৰু আকাশুৱে কি কৰিছে তাতে অলপ তদন্ত কৰি চাওক।